অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীৰ এটা গুৰুত্বপূৰ্ণ ঘোষণা পুনৰবাৰ ছিংগাপুৰ আৰক্ষীয়ে স্পষ্ট কৰিছে যে জুবিন গাৰ্গৰ মৃত্যু অপৰাধমূলক নহয় তেওঁলোকে এটা কথা স্পষ্টকৈ কৈছে যে কোনো ধৰণৰ ফাউল প্লেৰ সন্দেহ নাই বুলি তেওঁলোকে স্পষ্টীকৰণ কৰি দিছে ছিংগাপুৰৰ কৰোনাছ আইনৰ 2010 অধীনত ছিংগাপুৰ পুলিচে সমগ্ৰ ঘটনাটোৰ তদন্ত কৰি আছে আৰু তথ্য সংগ্ৰহৰ পিছত তেওঁলোকে ৰাজহুৱা কৰিছে তেওঁলোকে কৈছে যেনেকৈ আমাৰ সন্দেহ কৰা হৈছে বা সমগ্ৰ অসমবাসীৰ ৰাইজে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল মুখ্যমন্ত্ৰীয়েও কৈছে জুবিন গাৰ্গক হত্যা কৰা হ'ল আৰু এছআইটিয়ে যিখন চাৰ্জশ্বিট দাখিল কৰিছে সেই চাৰ্জশ্বিটতো কিন্তু চাৰিজন অভিযুক্তৰ বিৰুদ্ধে বিএনএছৰ 103 ধাৰা লাগিছে য'ত হত্যাৰ ধাৰা হয় লগতে সন্দীপন গাৰ্গৰ বিৰুদ্ধে 5 লাগিছে আৰু সমগ্ৰ ঘটনাটো টকাৰ লেনদেনৰ কাৰণে সংগত হ'ল বুলি এছআইটিয়ে উল্লেখ কৰিছে আৰু এছআইটিৰ তদন্ত চলি থকাৰ এছআইটিয়ে চাৰ্জশ্বিট দাখিল কৰিলে প্ৰথমটো শুনানি হৈ গ'ল দ্বিতীয়টো শুনানি দিন ধাৰ্য কৰা হৈছে কিন্তু তাৰ মাজতে ছিংগাপুৰ আৰক্ষীৰ পৰা এটা মন্তব্য আহিছে স্পষ্টীকৰণ আহিছে ইয়াৰ আগতেও তেওঁলোকে কৈছিল যে জুবিন গাৰ্গৰ যেটো সমগ্ৰ ঘটনা সংঘটিত হ'ল 19 ছেপ্টেম্বৰত প্ৰকৃততে কি হ'ল এতিয়ালৈকে কোনেও নাজানে ৰহস্যৰ আৱৰ্তত আছে সকলোৱে জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰি আছে আৰু এটা কথা ইয়াত স্পষ্ট হৈছে যে জুবিন গাৰ্গৰ তাত মৃত্যুৰ পাছত তেওঁৰ যি শেষৰ যদি ভিডিও আমি দেখিবলৈ পালো সেই ভিডিওৰে এটা কথা গম পোৱা যায় যে তেখেত খুৰামত্ত অৱস্থাত আছিল যথেষ্ট ভাগৰুৱা আছিল আৰু তেখেতক সেই ঠাইলৈ লৈ যাব নালাগিছিল কাৰণ ছিংগাপুৰ আৰক্ষীয়ে হয়তো বহু পলমকৈ জানিব যে জুবিন গাৰ্গ কোভিডৰ সময়ৰ পৰা অসুস্থ হৈ আছিল সিজাৰ এটেক আহিছিল তেখেতক পানী আৰু জুইৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছিল আৰু সেইবোৰ কথা জনাৰ পিছতো জুবিন গাৰ্গক ইচ্ছাকৃতভাৱে তালৈ লৈ যোৱা হৈছিল আৰু তাতে পৰি জুবিন গাৰ্গৰ এটা অতি ৰহস্যজনকভাৱে জুবিন গাৰ্গৰ মৃত্যু হয় কেনেকৈ মৃত্যু হ'ল সেইটো এতিয়াও কোনোৱে নাজানে এতিয়াও সেই কথা জানিবলৈ বিচাৰি আছে কিন্তু ছিংগাপুৰ আৰক্ষীৰ তদন্তৰ ওপৰত সকলোৰে চকু আছিল যে ছিংগাপুৰতে যেহেতু প্ৰকৃততে ঘটনাটো সংগত হ'ল কাৰণ প্ৰথমতে এইটো এটা দুৰ্ঘটনা বুলি কোৱা হৈছিল আৰু প্ৰথম যেটো জুবিন গাৰ্গৰ মৃতদেহ যেতিয়া ছিংগাপুৰৰ যিখন হস্পিটেলত ৰখা হৈছিল তাত যেটো প্ৰথম তথ্য আহিছিল তাত কোৱা হৈছিল যে পানীত ডুবিয়ে জুবিন গাৰ্গৰ মৃত্যু হৈছে সেইটো একেবাৰে প্ৰাৰম্ভিক এটা তথ্য আছিল প্ৰথমতে তেওঁলোকে তাৰ কাৰণ মৃত্যুৰ কাৰণ পানীত ডুবার কাৰণে জুবিন গাৰ্গৰ মৃত্যু হ'ল বুলি তেওঁলোকে স্পষ্টীকৰণ কৰি দিছিল বা তেওঁলোকে মন্তব্য কৰিছিল কিন্তু তাৰ পাছত যেতিয়া সকলে মিছা মাতিবলৈ ধৰিলে অমিপ্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামী সকলে যেতিয়া নিজৰ কথা লুকুৱাবলৈ ধৰিলে এজনৰ পিছত সিজনৰ মন্তব্য তেওঁলোকে সলনি কৰিবলৈ ধৰিলে তেতিয়া কিন্তু সকলোৰে সন্দেহ হ'ল যে জুবিন গাৰ্গৰ প্ৰকৃততে জুবিন গাৰ্গৰ এয়া দুৰ্ঘটনাত মৃত্যু হৈছে নে বেলেগে মৃত্যু হৈছে সেই কথা সকলোৰে মনত সন্দেহ পৰিছিল তাৰ পিছতে এছআইটি গঠন কৰা হ'ল জুবিন গাৰ্গৰ দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় জিএমচিএইচত তাৰ পিছতে যেতিয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আছে তাত কিন্তু কেইটামান ৰহস্যজনক দিশ আহিছিল যেকিটাত জুবিন গাৰ্গৰ দেহত এলকহলৰ মাত্ৰা অত্যাধিক পোৱা গৈছিল আৰু সেইটো যে তদন্ত কৰা হ'ল তেতিয়া এটা কথা স্পষ্ট হ'ল যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই অমিপ্ৰভা মহন্তৰ হাতত এটা বিলাতী খুৰাৰ ব্ৰেণ্ড যেটো ছিংগাপুৰৰ ব্ৰেণ্ড নহয় খুৰাৰ ব্ৰেণ্ড নহয় তেনেকুৱা এটা খুৰা তেওঁক দিয়া হৈছিল খুৱাবৰ কাৰণে আৰু সেইটো অতিমাত্ৰা হাৰত খাইছিল আৰু 18 তাৰিখৰ দিনাটো আসলতে য'ত জুবিন গাৰ্গক আমি শেষৰ কাৰণে এটা সংগীতানুষ্ঠানত এগৰাকী মহিলাৰ তাৰ স্থানীয় মহিলা শিল্পীৰ সৈতে গীত পৰিবেশন কৰি থকা দেখিছিলো সেই দৃশ্যাংশটো যেতিয়া উলাই তাৰ পিছত জুবিন গাৰ্গে কিন্তু কোনো ধৰণৰ তেওঁ বিশ্ৰাম লোৱা নাছিল তেওঁ পেন পেচিফিক হোটেললৈ যোৱা নাছিল তাৰ পৰা হয়তো বাহিৰে পুনে তেওঁলোকে এই ইয়ট পাৰ্টিলৈ গুচি গৈছিল সেই ইয়ট পাৰ্টিৰ আয়োজন কৰিছিল তন্ময় ফুকন অভিমন্যু তালুকদাৰ পৰীক্ষিত কলিতা ৱাজিদ আহমেদ এই ছিংগাপুৰৰ 12 জনমান প্ৰবাসী অসমীয়া য'ত সেই ইয়ট পাৰ্টিটো যোৱাৰ আগে এটা ভিডিঅ' এতিয়া ভাইৰেল হৈ আছে আৰু সেইবোৰৰ পাছত সকলোৰে মনত প্ৰশ্ন উত্থাপন হ'ল যে জুবিন গাৰ্গক তালৈ নিয়া কিয় কাৰণে নিয়া হ'ল তেতিয়া সকলোৰে ওপৰত চকু আছিল যে ছিংগাপুৰৰ হয়তো সঘন যোগাযোগ কৰা হ'ল আৰু এছআইটিৰ ফালৰ পৰা আমাৰ মুন্না প্ৰসাদ গুপ্তা আৰু অৰুণ গোয়েল 30 দিনৰ পাছত এটো এটা অত্যন্ত ৰহস্যজনক কথা যে 30 দিন লাগিল কাৰণ ছিংগাপুৰৰ পৰা অসমৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ দূতাবাসৰ মাজত কিছুমান কথা আছে যাও বুলিলে যাব নোৱাৰে কাৰণ গোটেই ঘটনাটো সিবিআই হাতত নাছিল ইন্টাৰপলৰ সহায় লোৱাৰ পৰা নাছিল সিআইডিয়ে সমগ্ৰ ঘটনাটো তদন্ত কৰি আছিল সেই কাৰণে তালৈ যাবৰ কাৰণে অনুমতি ল'ব লগা হ'ল অনুমতি পালে 30 দিনৰ পাছত অনুমতি পাই তালৈ গ'ল মুন্না প্ৰসাদ গুপ্তা আৰু অৰুণ গোয়েল গৈ তাত তেওঁলোকে পেন পেচিফিক হোটেলখন তেওঁলোকে পৰিদৰ্শন কৰিলে আৰু য'ত ঘটনাটো সংঘটিত হৈছিল ইয়ট পাৰ্টিটো য'ত সংঘটিত হৈছিল লেজাৰুছ দ্বীপটো তাত তেওঁলোক গ'ল ইয়ট কেপ্টেইন কেজনে ভাষ্য গ্ৰহণ কৰিলে লগতে অসমলৈ নহা এজন প্ৰবাসী অসমীয়া ৱাজিদ আহমেদ
তেওঁৰ মন্তব্য তেওঁলোকে গ্ৰহণ কৰিলে আৰু সেইটো পিছত ছিংগাপুৰ আৰক্ষীয়ে তেওঁলোকলৈ পঠিয়াই দিয়ে আৰু কয় যে আমি পৰৱৰ্তী সময়ত আপোনালোকক সম্পূৰ্ণ সহযোগ কৰিম সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিয়া ছিংগাপুৰ আৰক্ষীৰ ওপৰত আমি আস্থা দেখুৱালো আৰু ছিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰিলে তদন্তত কি পালে জুবিনৰ মৃত্যুত কোনো ফাউল প্লে নাই মানে জুবিন গাৰ্গৰ মৃত্যুটো আমি অপৰাধমূলক বুলি ক'ব নোৱাৰো এই ধৰণৰ কথা ছিংগাপুৰ আৰক্ষীৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে অপৰাধমূলক নহয় এয়া ছিংগাপুৰ আৰক্ষীৰ স্পষ্টীকৰণ কিন্তু তথাপিও আমি ইয়াত 7 জন অভিযুক্তৰ ওপৰত আমাৰ সকলোৰে সন্দেহ আছে বা এছআইটি নিজে সন্দেহ কৰিছে তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰি ছিংগাপুৰ আৰক্ষীয়ে ভাৰতীয় সংবাদ মাধ্যমৰ এই গোচৰ সন্দৰ্ভত 5 জন লোকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হোৱা বুলি প্ৰকাশ পোৱাৰ পাছতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এতিয়া অব্যাহত ৰাখিছে ছিংগাপুৰ পুলিচ পৰিছে ছিংগাপুৰৰ কৰোনাৰ আইন 2010 ৰ অধীনত এছপিএফে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে তাত ছিংগাপুৰৰ টেষ্ট কৰোনাক দাখিল কৰা হ'ব আৰু 2026 ৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব লগা কৰোনাৰ তদন্তত অনুষ্ঠিত কৰা হ'ব মৃত্যুৰ কাৰণ আৰু পৰিস্থিতি নিৰ্ণয় কৰিবৰ কাৰণে কৰোনাৰ নেতৃত্বত তদন্ত চলি থাকিব তথ্য সংগ্ৰহৰ বাবে ৰাজহুৱা কৰা হ'ব বুলি আৰক্ষীয়ে এইবোৰ কথা উল্লেখ কৰিছে কিন্তু পুনৰবাৰ ৰাইজক জুবিন গাৰ্গৰ মৃত্যুক লৈ জল্পনা কল্পনা কৰি নাথাকিবলৈ আহ্বান জনাইছে ছিংগাপুৰ পুলিচ ফৰ্চে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে যে জুবিন গাৰ্গৰ মৃত্যুক লৈ হত্যাকাণ্ড বুলি জল্পনা কল্পনা কৰি নাথাকিবলৈ ছিংগাপুৰ আৰক্ষীয়ে পুনৰবাৰ স্পষ্টীকৰণ দিছে ইয়াৰ আগতেও তেওঁলোকে কৈছিল যে এইটো এটা সাধাৰণ দুৰ্ঘটনা পানীত পৰিয়ে জুবিন গাৰ্গৰ মৃত্যু হৈছে এয়া প্ৰথমতে কিন্তু ছিংগাপুৰ আৰক্ষী ফালৰ পৰা যিখন প্ৰথম কাৰণ দেখুওৱা হৈছিল তাত এই কথা কোৱা হৈছিল যে জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হৈছে এই মন্তব্য কৰা হৈছিল আৰু এতিয়া আমাৰ ইয়াত যেতিয়া এছআইটিয়ে যিখন চাৰ্জশ্বিট দাখিল কৰিলে সেইখন এছআইটি যিখন চাৰ্জশ্বিট দাখিল কৰিছে তাক লৈ বিভিন্ন কথা ওলাই আছে যে জুবিন গাৰ্গ মৃত্যুৰ সময়ত কৰোনাত আক্ৰান্ত হৈ আছিল জুবিন গাৰ্গৰ দেহৰ অৱস্থা বেয়া আছিল এই বহুত কথা এতিয়া ওলাই আছে কিন্তু কথা হ'ল যে জুবিন গাৰ্গক তালৈ লৈ কিয় যোৱা হৈছিল সেইটো এটা আটাইতকৈ ডাঙৰ কথা আৰু যেতিয়া এছআইটিয়ে যিবোৰ তদন্ত কৰিছে চিআইডিয়ে যিবোৰ মানুহক সোধা পোছা কৰিছে শ্যামকানু মহন্ত অমৃতপ্ৰভা মহন্ত সন্দীপন গাৰ্গ শেখৰ জ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মা তেওঁলোকৰ মন্তব্যবোৰ যেটা শুনা গৈছে তাত এটা কথা ওলাই আছে যে এইবোৰ জয় গগৈ এটা মন্তব্য কৰিছে হোৱাট এবাউট দ্য পাইলট অফ য়ট এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে য়টৰ দুজন কেপ্টেইন তেওঁলোকৰ মন্তব্য চাৰ্জশ্বিটত দাখিল কৰা হৈছে চাৰ্জশ্বিটখন যেহেতু ইমান ডাঙৰ এখন চাৰ্জশ্বিট এছআইটিয়ে দিছে সেইখন আপোনালোকে আবেদন কৰিলে পাব পাৰে সেইখনৰ কাৰণে আপোনালোকে গুৱাহাটী কামৰূপ যিখন ন্যায়াধীশৰ আদালত আছে তাত গৈ আপোনালোকে আবেদন কৰিব লাগিব আৰু আবেদন কৰিলে তাৰ এটা কপি আপোনালোকে লাভ কৰিব সেই য়ট কেপ্টেইন কিজনৰ ভাষ্য অত্যন্ত গুৰুত্বপূৰ্ণ আছিল কিন্তু কৰবাত যেন ছিংগাপুৰ আৰক্ষীৰ ফালৰ পৰা এই সমগ্ৰ ঘটনাৰ তদন্তত কৰবাত সুৰুঙা থাকি গৈছে এনেকুৱা ধৰণৰ সকলোৱে অনুভৱ কৰিছে কাৰণ মোৰ লাইভটোতে বহু মানুহে মন্তব্য কৰিছে যে ছিংগাপুৰ আৰক্ষীৰ যি তেওঁলোকৰ যিটো এই ক্ষেত্ৰতো তেওঁলোকৰ যিটো ভূমিকা সেইটো কৰবাত নহয় কৰবাত সন্দেহজনক কাৰণ ছিংগাপুৰখনৰ যিটো তেওঁলোকৰ অৰ্থনৈতিক দিশটো যদি ক'বলৈ যাওঁ বা তেওঁলোকৰ দেশখন চলি থকাৰ তেওঁলোকৰ ৰাজহৰ ক্ষেত্ৰত তেওঁলোকৰ পৰ্যটন দিশটোৱে অত্যন্ত গুৰুত্বপূৰ্ণ এটা ভূমিকা পালন কৰে তেনে অৱস্থাত যদি জুবিন গাৰ্গৰ দৰে এজন তাৰকা তাত যদি দুৰ্ঘটনাত মৃত্যু হৈছে বা এনেকুৱা ধৰণৰ এটা অপৰাধমূলক এংগল তাত সাঙুৰ খায় তেন্তে কৰবাত নহয় কৰবাত ছিংগাপুৰ পৰ্যটনৰ ওপৰত এটা প্ৰভাৱ পৰিব আৰু ইহেতু অসমৰ বহু সংখ্যক লোকে যেতিয়া ছিংগাপুৰৰ যেতিয়া প্ৰধানমন্ত্ৰীৰ ফেচবুকত #justice4Jubin Garg লিখিছিল তেতিয়া কিন্তু তেওঁলোক অস্বস্তিত ভুগিছিল আৰু অস্বস্তিত ভুগাৰ পাছত আমাৰ মুখ্যমন্ত্ৰীয়ে ক'বলগীয়া হৈছিল যে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী তাত বা পোষ্টত যাতে #justice4Jubin Garg নিলিখে এনেকুৱা ধৰণৰ মন্তব্য আহিছিল এতিয়া তাত একাংশই লিখিবলৈ আৰম্ভ কৰিছিল যে টুৰিষ্টসকল কিমান সেফ ছিংগাপুৰত এনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকে কৰিছিল সেই এটা ট্ৰেগো আৰম্ভ হৈছিল তাৰ এটাও ধাৰা আৰম্ভ হৈছিল কিন্তু পৰৱৰ্তী সময়ত সেয়া নাইকিয়া হৈ যায় ছিংগাপুৰ আৰক্ষীয়ে হয়তো সেইবোৰ কথাও চিন্তা কৰিছে তেওঁলোকৰ পৰ্যটনৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো দেশখন চলি থকা যিটো ৰাজহৰ কথা আছে সেইবোৰৰ ওপৰত তেওঁলোকে চিন্তা কৰিছে আৰু সেইকাৰণে হয়তো এই সমগ্ৰ ঘটনাটো তেওঁলোকে কিছু আমি যেনেকৈ লৈছো এছআইটিয়ে যেনেকৈ লৈছে অসমাখী ৰাইজে যেনেকৈ লৈছে সেইটো হয়তো ছিংগাপুৰ আৰক্ষীয়ে লোৱা নাই আৰু তেওঁলোকে হয়তো নাজানিব কাৰণ যিবোৰ তথ্য চিআইডি হাতত আছে আমাৰ অসম পুলিচৰ হাতত আছে বা আমাৰ সাধাৰণ ৰাইজে যিবোৰ কথা জানে ছিংগাপুৰ পুলিচে নাজানে তেওঁলোকৰ মতে এজন টুৰিষ্ট গৈছিল ফুৰিবলৈ লেজাৰ্ছ দ্বীপত পৰি তেওঁৰ মৃত্যু হৈছে আৰু সেই কথা তেওঁলোকে প্ৰথমতে কৈছিল যে ডুবিয়ে জুবিন গাৰ্গৰ মৃত্যু হৈছে পানীত পৰিয়ে জুবিন গাৰ্গৰ মৃত্যু হৈছিল অম্বিকা কলিতা লিখিছে কৰোনা যদি হৈছিল তেওঁ সাগৰ পানীত কিয় জোৰ জবস্তি কৰি নামিবলৈ বাধ্য কৰা হৈছিল এয়া অত্যন্ত গুৰুত্বপূৰ্ণ কথা এইবোৰ কথা আমি কৈ আছো জুবিন গাৰ্গ যদি অসুস্থ হৈ আছিল জুবিন গাৰ্গৰ যদি কৰোনা হৈ আছিল বা কাৰণ জুবিন গাৰ্গৰ যেতিয়া
যেটো সিজাৰ এটেকৰ যিবোৰ সিম্পটমছ আছে যে বমি হয় বা এনেকুৱা ধৰণৰ কথা যেতিয়া হয় সেইবোৰ যেতিয়া তেওঁ কোৱা হৈছিল বা বমি যেতিয়া কৰিছিল তেতিয়া কিন্তু সিদ্ধাৰ্থ শৰ্মাই কৈছিল যে নহয় গ্ৰেষ্টিক হৈছে এনেকুৱা ধৰণে জুবিন গাৰ্গক তেওঁ আওকাণ কৰিলে আচলতে আৰু সেই কাৰণে গৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল সেইবোৰ হয়তো এছআইটিত ওলাব এছআইটিত এটা কথা ইতিমধ্যে ওলাই আছে যে কেনেকৈ জুবিন গাৰ্গক অৱহেলা কৰা হ'ল কেনেকৈ জুবিন গাৰ্গক তালৈ নি পানীত নমোৱা হ'ল কেনেকৈ জুবিন গাৰ্গক তালৈ কাৰণ জুবিন গাৰ্গে যেটো নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল হেহতেকৈ আমি দেখিছো আমাৰ ইয়াত যেতিয়া ডাঙৰ শিল্পীসকল আহিছে পোষ্টমেলনৰ কথা নকওঁ তেওঁ বাৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী তেওঁৰ কাৰণে যথেষ্ট নিৰাপত্তাৰক্ষী দিয়া হৈছিল হেহতেকৈ সোনু নিগম আহিল আমাৰ ইয়ালৈ সোনু নিগম আহিছে ফেলকন ফেষ্টিভেলৰ কাৰণে যথেষ্ট সংখ্যক লোক শিল্পাৰো আহিছে বিভিন্ন ধৰণৰ বেণ্ডসমূহ আহিছে তেওঁলোকক যথেষ্ট নিৰাপত্তাৰক্ষী দিয়া হৈছে তেওঁলোকৰ কাৰণে বিশেষ ব্যৱস্থা কৰা হৈছে তেওঁলোকৰ কাৰণে বাউন্সাৰ দিয়া হৈছে তেওঁলোকক হোটেলৰ ব্যৱস্থা কৰা হৈছে পৃথক ৰুমৰ ব্যৱস্থা কৰা হৈছে ঠিক একেদৰে জুবিন দাগ এজন সেলিব্ৰিটি আছিল তেখেতৰ কাৰণে শ্যামকানু মহন্তৰ ইভেন্টে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে নৰ্থ ইষ্ট ফেষ্টিভেলে তেওঁক সিংগাপুৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে কি কাৰণত জুবিন গাৰ্গৰ কাৰণে এটা পৃথক ৰুমৰ ব্যৱস্থা কৰা নহল পেন পেচিফিক হোটেলত এইবোৰ অতি ৰহস্যৰ মাজত সোমাই পৰিছে সমগ্ৰ ঘটনা আৰু তাৰ পাছতো জুবিন গাৰ্গ কলৈ যাব জুবিন গাৰ্গৰ ইয়াৰ পৰা জুবিন গাৰ্গ যেতিয়া গৈছিল নেমকেয়াৰ হস্পিটেলৰ পৰা কাৰণ জুবিন গাৰ্গ নেমকেয়াৰ হস্পিটেলত এজন চিকিৎসক তেখেতৰ নেমকেয়াৰ হস্পিটেলৰ ফালৰ পৰা তেখেতক চাই থকা হৈছিল ডাক্তৰ হিতেশ বৰাই তেখেতক নিজেই পৰীক্ষা কৰি আছিল সেই নেমকেয়াৰ হস্পিটেলৰ ফালৰ পৰা স্পষ্টীকৰণ লোৱা হৈছিল যে বিদেশ ভ্ৰমণলৈ যাব যথেষ্ট দুৰ্বল হৈ আছিল ৰৈ বিনালে সিনেমাখনৰ শুটিঙৰ কামত তেখেত লাগি আছিল ডাবিঙৰ কামত তেখেতে লাগি আছিল আৰু সেইবোৰৰ পাছতো তেখেতক তালৈ পঠিয়াই দিয়া হৈছিল এইবোৰে ঘটনাই এটা কথা গম পোৱা যায় যে জুবিন গাৰ্গৰ ক্ষেত্ৰত চৰম অৱহেলা কৰা হ'ল আৰু সেই কাৰণে জুবিন গাৰ্গৰ মৃত্যু হ'ল কিন্তু সিংগাপুৰ আৰক্ষীয়ে যেটো মন্তব্য কৰিছে হেতু অতি ৰহস্যজনক কাৰণ তেওঁ কৈছে সিংগাপুৰ আৰক্ষীৰ ফালৰ পৰা যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ফাউল প্লে নাই মানে অপৰাধমূলক বুলি আমি ধৰিব নোৱাৰো এটো এটা সিধাসিধি ঘটনা বুলি তেওঁলোকে কৈছে হয়তো দুৰ্ঘটনা সংগত হৈছে সিংগাপুৰ আৰক্ষীয়ে কিন্তু এই ঘটনাটো আগৰ পৰাই কৈ আছে তেওঁলোকৰ এই মন্তব্য আগৰ পৰাই আছে স্পষ্টীকৰণ দিছে পুনৰবাৰ যে জুবিন গাৰ্গৰ মৃত্যুক লৈ আৰু জল্পনা কল্পনা নকৰিব এই মন্তব্য তেওঁলোকে কৰিছে সিংগাপুৰ পুলিচৰ ফালৰ পৰা কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছিল যে সিংগাপুৰ পুলিচে চাৰ্জশিট দাখিল কৰাৰ পূৰ্বে আমাৰ এছআইটিয়ে চাৰ্জশিট দাখিল কৰিব আমাৰ এছআইটিয়ে চাৰ্জশিট দাখিল কৰিলে চাৰ্জশিট দাখিলৰ পাছত বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে বিৰোধীয়ে মন্তব্য কৰিছে যে এখন শক্তিশালী চাৰ্জশিট নহয় মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁলোকৰ জ্ঞানৰ অভাৱ কাৰণ তেওঁলোকে চাৰ্জশিট পঢ়া নাই আমি সকলোৱে ৰখি আছিলো যে সিংগাপুৰ আৰক্ষীয়ে কি চাৰ্জশিট দিব কিন্তু সিংগাপুৰ আৰক্ষীয়ে চাৰ্জশিট দিয়াৰ আগতে এটা কথা স্পষ্টকৈ কৈ দিছে যে জুবিন গাৰ্গৰ মৃত্যু অপৰাধমূলক নহয় তাত কোনো ফাউল প্লে নাই ধন্যবাদ